দৰ্শকসকল ইতিমধ্যে মা আদ্যা শক্তিৰ আশীৰ্বাদত আমিতো মনুষ্য মাত্ৰ হয় আমি দুটা আমি মাধ্যম হৈ মায়ে ধৰক সেই মা মনসাৰ মন্দিৰত যে ত্ৰিশূল দিয়া কথাটো ইত্যাদি বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলো আজি আৰু এটা খুব সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব আহিছো যেটো হৈছে যিসকল ধৰক নিসন্তান দম্পতি আছে বা সন্তান জন্ম পোৱা নাই মানে মিসকেৰেজ হৈছে কিবা তেনেকুৱা অসুবিধা হৈছে তেওঁলোকে এভাগ খুব সুন্দৰ পূজা কৰিব পাৰিব আৰু এইভাগ পূজাৰ কথা বা এই দেৱীৰ কথা শাস্ত্ৰতে উল্লেখ আছে আৰু দেৱী গৰাকীৰ নাম হৈছে ষষ্ঠী দেৱী আৰু এয়াই হৈছে ষষ্ঠী মা আৰু ষষ্ঠী মাৰ বাহন চাওক মেকুৰী গতিকে যিসকল লোকৰ ওচৰত নিজে নিজে মেকুৰী আহে এয়া কিন্তু বহুত পজিটিভ সাইন ষষ্ঠী দেৱী হৈছে ব্ৰহ্মাদেৱৰ মানস পুত্ৰী লগতে সূৰ্য দেৱতাৰ ভগ্নী আৰু কাৰ্তিকৰ হৈছে তেওঁ পত্নী তেওঁক দেৱসেনা বুলিও কোৱা হয় আৰু তেওঁ হৈছে জগতধাত্ৰী দেৱী আৰু এই কেইদিনমান আগতে যে ছট পূজা গ'ল সেই ষষ্ঠী দেৱীৰ পূজা হয় আচলতে ষষ্ঠী দেৱী মাৰ পূজাৰ বহুত মাহাত্য আছে যিসকল ধৰক নিসন্তান মানে সন্তান প্ৰাপ্তি হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰতো ষষ্ঠী দেৱীৰ পূজাৰ মানে বহুত মাহাত্য আছে আজি গোটেইখিনি কথা খুব সুন্দৰকে সুৰঞ্জিতে বুজাই দিব আপোনালোকক আমাৰ লগত পুনৰ আছে যে সাধক সুৰঞ্জিত ভাইটি হয় নমস্কাৰ সকলোকে জয় মা কামাখ্যা এতিয়া আজি আকৌ পুনৰ আমি মনসা মন্দিৰতে আহি উপস্থিত হৈছো মা মনসাকে সাক্ষী ৰাখি মা ত্ৰিপুৰ বালা ভৈৰৱী মা মনসা মা পদ্মকুমাৰীক তেওঁকে সাক্ষী ৰাখি মা ষষ্ঠী দেৱীৰ বৰ্ণনা যিখিনি পাৰো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এতিয়া ষষ্ঠী দেৱীৰ যে ছট পূজা যে গ'ল বহুতে কয় ছঠী মাইয়াৰ পূজা ছঠী মাইয়ানো কোন হয় বহুতে মানে ভাবে যে সূৰ্যদেৱৰে পূজা হৈছে নে ছঠী মাইয়া বুলি কৈ থাকে ইফালে অৰ্ঘ্য দি আছে সূৰ্যদেৱ এটো কি কথা বহুতে কনফিউজ হয় এতিয়া ছঠী মাইয়াই হল বা ষষ্ঠী দেৱী ষষ্ঠী দেৱী মানে কৈছে যে ষষ্ঠী দেৱীৰ উল্লেখ দেৱী ভাগৱত মহাপুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণত মানে বিস্তাৰিতভাৱে উল্লেখ কৰা আছে কৈছে তেওঁ আদ্যা পৰাশক্তিৰ ষষ্ঠ কলাংশ স্বৰূপা মানে 6 নম্বৰটো এটা 6 নম্বৰ মূলাংকটো এটো হল শুক্ৰ গ্ৰহক ৰিপ্ৰেজেন্ট কৰে শুক্ৰ গ্ৰহ মানে সন্তান শুক্ৰ গ্ৰহ মানে সুখ সম্পত্তি লাক্সাৰি সকলো এই কাৰণে কৈছে যে আদি পৰাশক্তিৰ ষোড়শ কলা পৰিপূৰ্ণ এটা তেওঁৰে এক অংশ দেৱী তেওঁৰে ষষ্ঠাংশৰ বা জন্মগ্ৰহণ মানে তেওঁৰ 6 নম্বৰ কলা অংশটোক যোনে ৰিপ্ৰেজেন্ট কৰে মহামায়া আদিশক্তি ললিতা মহাত্ৰিপুৰা সুন্দৰী তেওঁ হল ষোড়শ কলা মানে 16 কলাই পৰিপূৰ্ণ তেওঁৰ যোনে 6 নম্বৰ কলাটো যোনে প্ৰতিনিধিত্ব কৰে তেওঁৱে হল মা ষষ্ঠী দেৱী বা দেৱসেনা এটা দেৱী ভাগৱত মহাপুৰাণত কৈছে যে তেওঁ ব্ৰহ্মদেৱৰ মানস কন্যা যেনেকৈ মা মনসা তেওঁ হল সদাশিৱৰ মানস কন্যা এটা আদ্যা পৰাশক্তি কিন্তু কাৰো জনীৰ বা জন্মগ্ৰহণ নকৰে কাৰণ তেওঁ ব্ৰহ্ময়োনি তেওঁৰ পৰাই জগত সংসাৰখন সৃষ্টি হৈছে তেওঁ আকৌ কাৰ জনীৰ বা জন্মগ্ৰহণ কৰিব মা মনসাও যেনেকৈ অজনী সম্ভৱা ঠিক সেইদৰে মা ষষ্ঠী দেৱীও অজনী সম্ভৱা কিন্তু মা পাৰ্বতী কিন্তু মহামায়াৰ অংশা অৱতাৰ তেওঁ কিন্তু মেনকাৰ গৰ্ভেৰি জন্মগ্ৰহণ কৰিছিল মা মানে মাতা সীতাও কিন্তু অংশা অৱতাৰ কাৰণ তেওঁ মানে ধৰিত্ৰীৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰা বুলি কয় এতিয়া ৰাধিকা মানে ব্ৰজ অধিষ্ঠাত্ৰী দেৱী মা ৰাধা তেওঁ কিন্তু গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰিছে যে তেওঁলোকক কয় হল অংশা অৱতাৰ কিন্তু মা ষষ্ঠী দেৱী মা মনসা এওঁলোক হল পূৰ্ণ অৱতাৰ মানে তেওঁলোক কাৰো জনীৰ পৰা জন্মগ্ৰহণ কৰা তেওঁ অজনী সম্ভৱা হেয়াই এতিয়া ষষ্ঠী দেৱীক কোৱা হৈছে তেওঁ ব্ৰহ্মদেৱৰ মানস কন্যা আকৌ সূৰ্যদেৱৰ ভগ্নী তেওঁ সূৰ্যদেৱৰ ভন্টি সেইভাবে কি হয় ছট পূজাত যে সূৰ্যদেৱক অৰ্ঘ্য দিয়া হয় মানে তেওঁ চিন্তা কৰা হয় তেওঁ সূৰ্য মণ্ডলত বহি থাকে সেইভাবে তেওঁক সূৰ্যদেৱৰ ফালে চাই তেওঁক অৰ্ঘ্য দিয়া হয় হেয়া এতিয়া মা ষষ্ঠী দেৱীৰ মই ধ্যান মন্ত্ৰটো কৈ দিছো ওম গৌৰবৰ্ণাং চ দ্বিভুজাং নানা অলংকাৰ ভূষিতাং সর্বলক্ষণ সম্পন্নাং তিনোন্নত পয়োধরাং দিব্য বস্ত্র পরিধানাং वाम क्रोरेश पुत्रकाम प्रसन्न वदनं षष्ठीं जगद्धात्रीं सुतप्रदाम याते तो কৈ দিছে তেৱে সাক্ষাৎ জগদ্ধাত্ৰী মহাদুৰ্গা আকৌ তেওঁ ৰূপটো কৈছে তেওঁ অত্যধিক গৌৰবৰ্ণ তেওঁৰ বৰ্ণটো অত্যধিক গৌৰবৰ্ণ দিব্য বস্ত্ৰ ধাৰণ কৰি আছে তেওঁ আকৌ দিব্য অলংকাৰে ভূষিত তেওঁ দুখন হাতেদি বৰা আৰু অভয় দান কৰি আছে আৰু তেওঁ কৈছে তেওঁৰ বাও কুলাত মানে এটা পুত্ৰ সন্তান লৈ বহি আছে কাৰণ তেওঁ বালা অধিষ্ঠাত্ৰী দেৱী সকলো শিশুৰে তেওঁ মানে আমি মানে মাতৃয়ে যে সন্তান প্ৰসৱ কৰে সন্তান জন্ম দিয়ে সেই মা ষষ্ঠী দেৱীৰ কৃপাতে
সন্তান প্ৰসৱ কৰে এতিয়া মা ষষ্ঠী দেৱীয়ে আমাৰ শিশুসকলৰ ভাগ্যখন লিখে সেইবাবে 6 দিনলৈ শিশুৰ কোনো ভাগ্য কুণ্ডলী বনোৱা নহয় 6 দিনৰ পিছতহে গণনা কৰা হয় কাৰণ 6 দিনলৈ মা ষষ্ঠী দেৱী তা সেই শিশুটোৰ ভাগ্য লিখে এতিয়া চাওক দৰ্শকসকল ধৰক কোনবাই সন্তান জন্ম পোৱা নাই যদি তেনেকুৱা ক্ষেত্ৰত বা কোনবাই ফ্যামিলি প্ল্যানিং কৰিছে বা কোনবা সন্তান গৰ্ভত আছে তেনেকুৱা সময়ত খুব ধুনীয়াকে ঘৰত ষষ্ঠী দেৱীৰ পূজা কৰিব পাৰে আৰু আমি এইখিনি কথা কৈ থকাৰ সময়তে খুব ধুনীয়াকে আৰতি হৈ আছে মা মনসা মন্দিৰৰ ওচৰতে খুব ধুনীয়াকে আৰতি হৈছে খুব ধুনীয়া সময়ত খুব ধুনীয়া কথা এটা ওলাইছে ময়ো ভাবা নাছিলো হঠাৎ ওলাই গৈছে মানে গতিকে আপোনালোকে যদি হেনেকুৱা সন্তানৰ সেই ভাবিছে আৰু ঘৰত ধুনীয়াকে ষষ্ঠী দেৱীৰ পূজা কৰিব পাৰে তেনেকুৱা জনা পুৰোহিত এগৰাকীৰ দ্বাৰা খুব শুভ ফল হয় এতিয়া ষষ্ঠী দেৱীতো বহুত কিটা ব্ৰত আছে যেনেকৈ অৰণ্য ষষ্ঠী চুতিকা ষষ্ঠী আকৌ ছট পূজাৰ ব্ৰত কিন্তু আমাৰ কামৰূপত যেটো ব্ৰততকে আমাৰ পূজাৰ মাহাত্ম্যটো বেছি আমাৰ ব্ৰতৰ বিধানটো কামৰূপ ক্ষেত্ৰত নাই সেইবাবে আপোনালোকে মানে ব্ৰাহ্মণ মাতি পেলাই ষষ্ঠী দেৱীৰ পূজা কৰক মানে কোৱা হৈছে যিবিলাক কাক বন্ধ্যা বা মৃতবৎসা বা বন্ধ্যা নাৰী মানে যাৰ সন্তান প্ৰসৱ হোৱা নাই যাৰ গৰ্ভত মানে সন্তান স্থিতি লোৱা নাই যিসকল এটা সন্তান প্ৰসৱ কৰি আৰু প্ৰসৱ কৰিব পৰা নাই কিবা প্ৰব্লেম হৈছে তেওঁলোকৰ বা মৃতবৎসা মানে হল সন্তান জন্ম দিয়ে যাৰ সন্তান মৰি গৈ আছে মিসক্যাৰেজ হৈ আছে তেওঁলোকৰ বাবে সৰ্বোত্তম হল মা ষষ্ঠী দেৱীৰ পূজা কৰা এই কৰিলে নিশ্চিতভাৱে মা ষষ্ঠী দেৱীৰ কৃপাত নিশ্চয়তে সন্তান প্ৰাপ্তি হ'ব মানে কি গুণবান কীৰ্তিমান সন্তান প্ৰাপ্তি হয় আৰু নহয় এতিয়া কিবা সমস্যা হৈছে ডাক্তৰী চিকিৎসা নিশ্চয় কৰিব লাগিব কিন্তু চাওক এটো কথা যদি আপোনালোকে আমাৰ এই আধ্যাত্মিক ভিডিওটো চাইছে আপুনি অকমান হলেও আধ্যাত্মিক এটো কথা সত্য এই পৃথিৱীতে আমি জন্ম পাইছো যদি কিবা দুখ হৈ আছে সন্তান জন্ম হোৱা নাই কিবা হোৱা নাই পূৰ্ব জন্মৰ কিবা কৰ্ম আছে সেই পূৰ্ব জন্মৰ কৰ্মৰ কাৰণেতো আমি ফলবোৰ ভোগ কৰো ভাল কৰ্মৰ ভাল ফল বেয়া কৰ্মৰ বেয়া ফল গতিকে যদি তেনেকুৱা কিবা হৈছে ডাক্তৰী চিকিৎসা কৰি থকাৰ লগতেও নিশ্চয় পূজা এভাগ কৰি চাব পাৰে পূজাটো সদায় মাংগলিক হয় এতিয়া মই ষষ্ঠী দেৱীৰ ব্ৰহ্মবৈবৰ্ত পুৰাণত যেটো স্তোত্ৰম কোৱা হৈছে হেতু আমি স্ক্ৰিনত দি দিম নবা হেতু আপোনালোকে পাৰিলে একবাৰকে দিনত পাঠ কৰিব যিসকল সন্তান কামনা কৰি আছে বা প্ৰসৱ হোৱা নাই সন্তান স্থিত হোৱা নাই আপোনাৰ গৰ্ভত সেই সকল মাতৃসকলে এইটো স্তোত্ৰ পাঠ কৰিব নিশ্চয় মা ষষ্ঠী দেৱীৰ কৃপাত মানে অতি সোনকালে মানে সন্তান স্থিত হ'ব গৰ্ভত আকৌ একভাগ পূজাও কৰিব পাৰে যেটো আমাৰ কামৰূপ ক্ষেত্ৰত পূজাই মাহাত্ম্য কৈছে বেছিকে ব্ৰততকে সেইভাবে কৈছো ব্ৰাহ্মণ মাতি একভাগ পূজা কৰাব ষষ্ঠী দেৱীৰ নিশ্চয় মানে সন্তান নিশ্চয় জন্ম পাব হয় আৰু এই স্তোত্ৰটো হিন্দীতে লিখা আছে মই এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ধুনীয়াকে কপি পেস্ট কৰিলে পাঠ কৰিব পাৰিব এতিয়া আমাৰ ব্ৰহ্মবৈবৰ্ত পুৰাণত আৰু দেৱী ভাগৱত পুৰাণত কৈছে তেওঁৰ এটা নাম হল দেৱসেনা কিহৰ বাবে তেওঁ দেৱতাসকলক ৰক্ষা কৰিছিল অসুৰসকলৰ পৰা কাৰণ তেওঁ সাক্ষাৎ মূল প্ৰকৃতি মহাদুৰ্গা আচলতে মা ষষ্ঠী দেৱীয়ে মহাদুৰ্গা তেওঁ অকল মই যে কৈছো ষষ্ঠাংশ মানে 6 নম্বৰ যেটো সংখ্যাটো হেতু হল আপোনাক শুক্ৰক ৰিপ্ৰেজেন্ট কৰে শুক্ৰই হল সন্তান শুক্ৰই সুখ সমৃদ্ধি সেইভাবে মানে তেওঁই সাক্ষাৎ মা ভুৱনেশ্বৰী আকৌ ষষ্ঠী দেৱীৰ পূজা সদায় শুক্লা ষষ্ঠী তিথিতহে কৰা হয় আপোনালোকে যিকোনো শুক্লা ষষ্ঠী তিথিত মাক যদি পূজা কৰে মানে যিকোনো মাহৰ শুক্লা ষষ্ঠীত নিশ্চয় শুভ ফল প্ৰাপ্ত হ'ব আদ্যা শক্তিৰ কৃপাত নিশ্চয় মা ষষ্ঠী দেৱীৰ কৃপাত নিশ্চয় আপোনাৰ সন্তান লাভ হ'ব দেৱসেনাক যেনেকে মা দেৱসেনাক যেনেকে ব্ৰহ্মদেৱৰ মানস পুত্ৰী সূৰ্যদেৱৰ ভগিনী ঠিক সেইদৰে কাৰ্তিকৰ পত্নী বুলিও কোৱা হৈছে কাৰণ কাৰ্তিক হৈছে দেৱতাসকলৰ সৈনিক তেওঁৰ পত্নী দেৱসেনা নামটো আসলে খুব ধুনীয়া আমি বাহুবলীত শুনিছিলো কিন্তু সেই দেৱসেনাৰ অৰ্থটো কিমান গভীৰ ষষ্ঠী দেৱীৰ প্ৰণাম মন্ত্ৰটো কৈ আজি এই ভিডিওটো মানে হেক কৰিব বিচাৰিছো ওম নমস্তে জগন্মাতঃ জগদানন্দকাৰিণীং প্ৰসীদ মম কল্যাণী ষষ্ঠী দেৱ্যৈ নমো নমঃ মা ষষ্ঠী দেৱী সকলোৰে মংগল কৰক সকলোৰে সন্তান লাভ হওক এই কামনা কৰিছো তোমাকো বহুত বহুত ধন্যবাদ দৰ্শকসকল আগৰ ভিডিওবিলাক আপোনালোকে খুব সুন্দৰকৈ আকোৱালি লৈছে মা আদ্যা শক্তিৰ কৃপাত আমি মাধ্যম হৈ মায়ে যেনেকৈ বিচাৰে আৰু আগলৈও এনেকৈ ভিডিওবিলাক আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব বুলি আশা ৰাখিলো ঠিক আছে বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিওত অতি সোনকালে আপোনালোকক পুনৰ লগ পাইছো তোমাকো বহুত বহুত ধন্যবাদ জয় মা কামাখ্যা ওম নমঃ শিৱায় জয় মা মনসা